এয়া আমাৰ কুলতী বাসুন্দ মন্দিৰৰ ওচৰতে ধনেশ্বৰী পাহাৰ। ইয়াতে আমাৰ পাহাৰৰ ওচৰতে আমাৰ ইয়াতে শনি মন্দিৰ এটা আছে, এটা আছে আমাৰ শিৱ মন্দিৰ, এইফালে আছে আমাৰ বিষ্ণু মন্দিৰ, আৰু এয়া আমাৰ দামোদৰ ধাম, আৰু আৰু কি আছে এয়া আমাৰ হনুমান মন্দিৰ। এয়া পঞ্চতীৰ্থ বুলিও কোৱা হয়। আচলতে আগতে নাছিল, কেতিয়া এতিয়া হৈছে পঞ্চতীৰ্থ। আৰু ইয়াতে এইবিলাক কিবা কিবি মূৰ্তি বনাই আছে। ইয়াৰ গছডালৰ ওচৰতো কিবা বনাব, ইয়াৰ কৃষ্ণচূড়া গছ হয়। ৰাতিৰ কাৰণেও বিশেষ স্পষ্ট হোৱা নাই বস্তুবিলাক। ইয়াতে পৰিচালনা কৰে এখেত আছে ইয়াতে মন্দিৰত। আজি মই শুনিব পাইছোঁ, আজি কেইদিনমানৰ পৰা কিবা কিবি বস্তু চোৰ হৈছে। মানে আপুনি কওকচোন, কি কি বস্তু চোৰ হৈছে ইয়াৰ পৰা? ইয়াতে সিদিনা দিনতে ৰাতিপুৱা 8টা বজাত মই ইয়াৰ পৰা এখন পাথৰ গ'লোঁ। আহি গধূলি ঘূৰি আহি 5টা বজাত পাইছোঁ। মই আহি দেখোঁ যে হনুমান মন্দিৰত তামাৰ থালখন, এইফালে ঘটি এটা, মানে চাকি, মানে গছা চাকি পিতলৰ 2খন, আৰু এইফালে টিলিঙা এটা, এইখিনি বস্তু তাৰমানে ইয়াৰ আগতে শুনিব পাইছিলোঁ ভগৱানৰ মূৰ্তি এটাও চুৰ হৈছে। ইয়াৰ আগতে আমাৰ ৰাম, লক্ষ্মণ, সীতা, হনুমান সহ মানে গোটেইখিনি আছে। আৰু অযোধ্যাৰ পৰা মই আনিছিলোঁ। সেইখিনি বস্তু চুৰ কৰি নিছে। সেইখিনি বস্তু দিনত নিলে নে ৰাতি নিলে? দিনতে নিলে। মই এইফালে মন্দিৰত পুথি ভৰি আছোঁ, বিষ্ণু মন্দিৰত, গধূলি টাইমত এইফালে লৈ গুচি গৈছে। হয়, তাৰমানে আৰু ইয়াতে আমাৰ প্ৰথম অৱস্থাতে আজি 5-6 মাহ হ'ল নেকি, টিলিং এটা চুৰ হৈছিল, হয়নে? টিলিং এটা চুৰ হৈছিল। কিন্তু এই বস্তুবিলাক ইয়াৰ পৰা কোনে কৰি আছে? আচলতে মানুহে ভগৱান নামানে নে কি? মানে ইয়াৰ পৰা মানুহৰ কিবা উপকাৰ হ'ব নে অন্যায় হ'ব? মানে ধৰক আমি এতিয়া ভগৱান বুলি ভগৱানৰ ওচৰত দান বৰঙণি দিওঁ, ভগৱান বুলি মানি আহিছোঁ। সেই ভগৱানৰ ওচৰৰ পৰা ভগৱানৰ মূৰ্তি চুৰ কৰি নিয়ে, বস্তু বাহিনী চুৰ কৰি নিয়ে। এইবিলাক কথা মানে আচলতে শুনিলে বৰ বেয়া লাগে, দুখো লাগে, আৰু আচৰিত কথা কিছুমান, হয়নে নহয় বাৰু? মানে এতিয়া আপুনি কি ক'ব বিচাৰে? এইবিলাক যে চোৰে নিছে, কোন চোৰে নিছে, কেনেকৈ নিছে, কিয় নিলে, কিবা এটা জানে নেকি ইয়াৰ বিষয়ে? যি চিৰে নি আছে, মোৰ বোধেৰে এই কামটো ইয়াৰ আগতে মই যেতিয়া ইয়াত ৰাতি থকা নাছিলোঁ, এই 4 বছৰ ধৰি ইয়াত থাকিবলৈ, ইয়াৰ আগতে ড্ৰাগছ, মদৰ আড্ডা, ঘাটি, পেকেট, নানানটা মানে বেজিকে আদি কৰি বিভিন্ন এটা মানে মদৰ আড্ডা হৈছিল ইয়াত। সেইটো মই থকা কৰাৰ পিছত বস্তুটো তাৰমানে ইয়াৰ পৰা এতিয়া ধুনীয়াকৈ ধৰ্মানুষ্ঠান এখন চলি আছে, বঢ়িয়াকৈ মানুহ দুনুহ অহা যোৱা কৰি থাকে। সেই শ্ৰেণীৰ লোকৰ ভিতৰতে, খোৱা মানুহৰ ভিতৰতে নিশ্চয় এই কামটো কৰিছে। এইবিলাক আচলতে কৰিব নাপায়। যিহেতু আমি ভগৱান বুলি ভগৱানক মানি আহিছোঁ, পূজা কৰি আহিছোঁ, গতিকে অকল আমিয়েতো নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহ, গোটেই অসমৰ মানুহ বা পৃথিৱীৰ মানুহ বুলিয়ে ক'লে ভুল নহয়, গোটেই পৃথিৱীৰ মানুহে ভগৱানক মানে। গতিকে এনেস্থলত এই ভগৱানৰ ওচৰৰ পৰা, এই হনুমানৰ কাষৰ পৰা এই যে বস্তুবিলাক চুৰ কৰি নিছে, তেখেতসকলৰ নিশ্চয় কিবা এটা অন্যায় হ'ব। কাৰণ মই এইকাৰণে কওঁ অন্যায় বুলি, যি ভগৱানক আমি মানি আহিছোঁ, সেই ভগৱানক আমি দান বৰঙণি দি পেলাই সেৱা পূজা কৰোঁ। গতিকে সেনেকুৱা স্থলত মানুহবিলাকে ইয়াৰ পৰা বস্তুবিলাক চুৰ কৰি নিয়ে। এয়া আমাৰ আয়তী কিছুমান আহিছে। আপোনালোকে কি ক'ব বিচাৰে? মানে ইয়াতে যে ইয়াৰ পৰা বস্তুবিলাক চুৰ হয়, মানে আচলতে ভাল ভাৱত নিয়ে নে কিবা এটা বেয়া ভাৱতে নিয়ে? বেয়া ভাৱতে নি আছে, আচলতে নি আছে। এইটো আচলতে নিব নাপায়, ভগৱানৰ বস্তু এটা হয়। ওচৰৰ পৰাই বস্তু এটা লোৱাৰ লগে লগে গাৰ লোম থিয়ৰি উঠে। আচলতে আমি প্ৰভুক দান দিয়া বস্তু কিছুমান, গতিকে এইবিলাক নিব নাপায়। আৰু যিবিলাকে নিছে তেখেতসকলেও হয়তো বিচাৰ বিবেচনা কৰা নাই, কিন্তু ভগৱানে একদিন বিচাৰ কৰিব। কাৰণ এইবিলাক যিহেতু নাপায়, নাপা কাৰ্য এটা কৰি আছে, হয়নে নহয়? গতিকে এইবিলাক কৰিব নাপায়। বস্তু চোৰ হোৱাৰ পিছত মোৰ মনটো ভাঙি গৈছিল। হয়, বেয়া লাগে, বেয়া লাগে। মোৰ ইয়াত থাকিবৰ মন নহয়। ইয়াত এখেতে যিহেতু পৰিচালনা কৰে, মই 3 দিন চাকি জ্বলাওঁ। নাই, আপুনি এইটো নাভাবিব। নিশ্চয় প্ৰভুই নিশ্চয় তেখেতসকলক চাব। যোনে চোৰ কৰি নিছে, নিশ্চয় চোৰৰে একদিন উপকাৰ হ'ব বুলি আমি ক'ব নাযাওঁ, অপকাৰে হ'ব। কাৰণ প্ৰভুৰ ওচৰৰ পৰা যিহেতু বস্তুখিনি চোৰ কৰি নিছে, আৰু আমি ইমান আনন্দ মনেৰে এই মন্দিৰটো স্থাপন কৰিছোঁ, ইয়াতে দান বৰঙণি দি কি সুন্দৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে। ইয়াতে এখেতে কৰিছে বুলি ক'ব লাগিব বেছিভাগ, কাৰণ এখেতে ইয়াত থাকে। আজি ৰাতিৰ কাৰণে মই ভিডিঅ'টো স্পষ্ট হোৱা নাই, কিন্তু ঠাইখিনি খুব সুন্দৰ ঠাই, খুব ধুনীয়া লাগে ইয়াত থাকিলে। দিনত আহিলে হয়তো আপোনালোকেও দেখা পাব। ইয়াত বহুকেইটা মন্দিৰ হৈছে, পঞ্চতীৰ্থ বুলি এতিয়া কোৱা হয় ইয়াক।
গতিকে আপোনালোকে আহিব। আমাৰো খুব বেয়া লাগিল ইয়াতে চোৰ হোৱা বুলি শুনি, কাৰণ নাপায় এইবিলাক কাৰ্য কৰিবলৈ মানুহে। এইবিলাক হয়তো ভদ্ৰ মানুহৰ কাম নহয়, যিবিলাক অভদ্ৰ মানুহ তেখেতসকলে এইবিলাক কৰিছে। আৰু মই যদি কোনোবাই এই মোৰ ভিডিঅ'টো চাইছে তেখেতসকলক কৈছোঁ, যিটো মূৰ্তি আপোনালোকে চুৰ কৰি নিছে, যদি আপোনালোকৰ নিজৰ কিবা জ্ঞান আছে তেতিয়াহ'লে আপোনালোকে ভাবি গুণি চাওক আৰু এই মূৰ্তিটো ইয়াতে থৈ যাওক। এইখিনি মোৰ ক'ব লগা, এইখিনিও ক'লোঁ। আপুনি কিবা ক'ব নেকি আৰু? নাই, উন্নয়ন সমিতিৰ সভাপতিক মাতি আনিছোঁ, মই আজি আহিছিল, হয়, এই কথাটো মই জনালোঁ। দিনতো ওচৰ হোৱা হৈছিল, অঁ, মই থাকোঁ অকলে, মইতো ওলাই যাব লাগিব, হয়, অহনিশতো ৰখি থাকিব নোৱাৰোঁ। এইখিনি যাওঁতে পিছবেলা আহি মই চাইছোঁ বস্তু নাই। এনেকৈ যদি মই তালা মাৰি থৈ যাব লাগে, মন্দিৰ কিয় লাগে? হয়, হয়, এইটোতো মন্দিৰটো বেয়া তালা কথা। মাৰি থাকিলে থলেতো বেয়া দেখি।